নমস্কাৰ বন্ধু বান্ধৱসকল, এই মুহূৰ্তত মই উপস্থিত আছোঁ টিকৰি কিলা শিৱবাৰী মন্দিৰ প্ৰাংগণত বা মন্দিৰৰ গেটৰ সন্মুখত। আৰু বৰ্তমান জানে আপোনালোকে যে মহাদেৱৰ শ্ৰাৱণ মাহ মানে পূৰ্ণ তিথি, যিটো পবিত্ৰ তিথি বুলি কওঁ আমি, এই পূৰ্ণ তিথি চলি আছে। আজি এই পূৰ্ণ তিথিৰ দ্বিতীয় সোমবাৰ। যোৱা সোমবাৰ 21 তাৰিখে এটা পাৰ হৈ গ'ল, আকৌ আজি দ্বিতীয় এই পবিত্ৰ সোমবাৰৰ দিনটোত মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি টিকৰি কিলা শিৱ মন্দিৰৰ কিছু দৃশ্যাংশ দিবলৈ যত্ন কৰিছোঁ। আৰু ইয়াৰ সন্মুখত বিভিন্ন ধৰণৰ গাড়ী আছে। ইয়াত বিভিন্ন ধৰণৰ মানে ভক্তবিলাকৰ আগমন হৈ আছে। দোকান পোহৰ, বিভিন্ন ধৰণৰ ধূপ দ্বীপ আৰু বাতাচা বা তেনেকুৱা ফল মূল সেইবিলাকো ইয়াত বিক্ৰী কৰা হয় ওচৰে পাজৰে। আৰু এইটো হৈছে মুখ্য গেট, য'ত মানে আমি পূজা কৰিবলৈ যাবলগীয়া হয়। আৰু এয়া অলপ সন্মুখতে এটা ভৰি ধোৱা ঠাই নিৰ্মাণ কৰা হৈছে নতুনকৈ। আৰু এই ঠাইত আহি আপুনি প্ৰথমতে ভৰি ধুই ল'ব, চেণ্ডেল আদি থৈ পেলাই। ইয়াৰ পিছত বাবা গণেশৰ এটা মূৰ্তি আছে, সেই মূৰ্তিত পূজা দি পেলাই, ধূপ দ্বীপ দি পেলাই আগুৱাই যাব। আৰু এনেকৈ আপুনি সন্মুখত মহাদেৱৰ মন্দিৰৰ ওচৰত গৈ থাকিব। আৰু ইয়াৰ লগতে বিভিন্ন ধৰণৰ দেৱ দেৱীৰ মন্দিৰ আছে, তাকো মই আপোনালোকক দেখুৱাম। এয়া হ'ল টিকৰি কিলা শিৱ মন্দিৰ। বিভিন্ন জাতি জনগোষ্ঠীয়ে এই পবিত্ৰ তিথিত নিজৰ নিজৰ মনোকামনা আকাংক্ষা লৈ মহাদেৱক পূজা অৰ্চনা দিবলৈ আহিছে। আৰু এয়া নন্দীৰ মূৰ্তি, এই নন্দীৰ মূৰ্তিটো বহুত ভক্তই পূজা কৰি আছে। আৰু এইটো হৈছে গছৰ তলৰ শিৱলিংগ, ইয়াতো বিভিন্ন ভক্তই পূজা দি আছে। আৰু আপোনালোকক মই ভিতৰ চৰাৰ অংশটো দেখুৱাম। ভিতৰ চৰা, ইয়াত বহুত ভক্তই আহি ইয়াত পূজা পাঠ কৰি আছে, পূজা অৰ্চনা কৰি আছে। এনেকৈ এই মন্দিৰত ভিৰৰ দৃশ্যাংশ আপোনালোকক দেখিবলৈ পাব। মই বাহিৰৰ পৰা দেখুৱাই আছোঁ। এয়া হ'ল দান বাকচ, আপোনালোকে আহি ইয়াত পইচা দি, টকা দি মহাদেৱৰ নামত দিব পাৰে। আৰু এইটো হৈছে আমাৰ দুৰ্গা মন্দিৰ। এইটো দুৰ্গা মন্দিৰ, দুৰ্গা পূজাৰ সময়ত ইয়াতে মা দুৰ্গাক স্থান দি পেলাই পূজা কৰা হয়। আৰু ইয়াৰ ওচৰতে নিচেই কাষতে এটা হনুমান মন্দিৰ আছে। এই হনুমান মন্দিৰতো বৰ্তমান বহুত ভক্তই পূজা পাঠ কৰি আছে। ইয়াৰ কাষতে আকৌ এটা মন্দিৰ আছে, ৰাধা কৃষ্ণ মন্দিৰ, শ্ৰী গোপীনাথ মন্দিৰ বুলি ইয়াত লিখা আছে। ইয়াতো বহুত কৃষ্ণ ভক্তই আহি পূজা পাঠ কৰি থাকে। সেইবিলাক আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰি আছোঁ মোৰ ভিডিঅ'ৰ মাধ্যমেদি। এয়া হ'ল টিকৰি কিলা শিৱ মন্দিৰ। এয়া হ'ল আমাৰ ব্ৰাহ্মণ। কেনেকুৱা খবৰ? ভাল না? মানুহৰ সমাগম হৈ আছেতো না? আচ্ছা, আৰু হৈ থাকিব। আজিতো দ্বিতীয় মানে সোমবাৰ। আৰু হয় হয় হয়, আজিও ভালে চলি আছে। আচ্ছা, আৰু আশা কৰোঁ ভোলানাথৰ কৃপাত অহা 2টা সপ্তাহ ভাল হ'ব। তাকেই কামনা কৰোঁ, যাতে আমাৰ ভক্তবিলাকে আহি ইয়াত পূজা পাঠ কৰি পেলাই নিজৰ নিজৰ মনোকামনা আশা আকাংক্ষা লৈ মহাদেৱক পূজা কৰি এটা আগুৱাই যোৱাৰ পথটো প্ৰশস্ত হয়, সেইটোকে কামনা কৰিছোঁ। আৰু আপোনাৰ দীৰ্ঘায়ু হওক, আপুনিও ভালে ভালে থাকক, যিহেতু আপুনিও দেউলিক প্ৰভুক মানে পূজা দি থাকে নাকি। এইটোৱেই হ'ল মানে যে আমাৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰে ভৰপূৰ এটা স্থান টিকৰি কিলা মন্দিৰ। আৰু এই মন্দিৰত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীবিলাক আহি এনেধৰণে বৰ্তমান এই শ্ৰাৱণ মাহৰ পূৰ্ণিমা তিথিটো পালন কৰা দেখা গৈছে। এয়াই আপোনালোকক মই এই মন্দিৰৰ চৌহদৰ ভিতৰত বিভিন্ন ধৰণৰ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া ৱেইটিং ছেট আছে ইয়াত, আৰু নতুনকৈ ৱেইটিং ছেট বনোৱা হৈ আছে, যিটো নেকি ভক্তবিলাকে আহি বহিব পাৰে। তো এইটোৱেই হ'ল আমাৰ টিকৰি কিলা মহাদেৱ মন্দিৰৰ বৰ্তমানৰ দৃশ্যাংশ। নেমৰাচম, ধন্যবাদ আটাইকে।